মূল ভিজন এণ্ড মিছন আছিল সেই মিছনটোৰ সত্তাটোক যদি ধ্বংস কৰিবলৈ বিচৰা যায় তেতিয়াহ'লে আকৌ ট্ৰাইবেল বেলেন্স ব্লকছৰ এই ভংগবাদ আনপ্ৰটেক্টেড ক্লাছৰ মানুহবিলাকক প্ৰটেক্টেড ক্লাছ কৰি পেলাই গঠন কৰাৰ উদ্দেশ্য হ'ব যে এইটোক দুৰ্বল কৰি পেলাই সামগ্ৰিকভাৱে আকৌ প্ৰিমিটিভ ষ্টেজলৈকে লৈ যোৱাৰ এটা নতুন পৰিকল্পনা কাৰবাৰ আছে যিটোক আমি ৰক্ষণাবেক্ষণ দিয়াৰ লগে লগে সামগ্ৰিকভাৱে সেই প্ৰকাৰ প্ৰতিবাদ কৰি বন্ধ কৰাৰ প্ৰয়োজন আমাৰ মাজত অত্যন্ত জৰুৰী আৰু প্ৰয়োজন সেইকাৰণে মোৰ আহ্বান থাকিব এই সংক্ৰান্তত আপোনালোকৰ প্ৰতি মোৰ আহ্বান থাকিব ইয়াৰ কাৰণে সকলোৱে সজাগ আৰু সচেতন হওক সি ৰজাঘৰে থকা মানুহসকলে হওক সি আমাৰ সাংগঠনিকভাৱে থকা মানুহসকলে হওক সি চিভিল ছ'চাইটিৰ মানুহসকলে হওক কিংবা কোনোবা মন্ত্ৰী বিধায়ক MP হোৱা মানুহসকলে হওক কিংবা অট'নমাছ কাউন্সিলসমূহত দায়িত্ব থকা সেই জনজাতি মানুহসকলে সেইটো সজাগ আৰু সচেতন হোৱাটো অত্যন্ত জৰুৰী আৰু যদি সজাগ আৰু সচেতন নহয় যদি হোৱাই নাযায় সকলোৱে ইচ্ছা প্ৰকাশ নকৰে তেতিয়াহ'লে অনাগত দিনসমূহত চিচিটোৰ অন্তৰ্গত যিমানবোৰ মেম্বাৰ অৰ্গেনাইজেশ্যন আছে সেই মেম্বাৰ অৰ্গেনাইজেশ্যনসকলে তেখেতে চিন্তা চৰ্চা কৰিব তাত কি কাৰোবাৰ হয় নহয় সাংঘাতিক কথা আৰু এই ক্ষেত্ৰত যদি আপোনালোকে চাবলৈ যায় শেহতীয়াভাৱে যিটো ট্ৰাইবেল বেলেন্স ব্লক কিমান আছে আপোনালোকে তাত যদি আমি চাওঁ আহোমসকলৰ কথা যদি চাবলৈ যাওঁ তাত যদি আমি টি টাইপছৰ কথাখিনি চাবলৈ যাওঁ তাত যদি আমি গোৰ্খাসকলৰ কথাখিনি চাবলৈ যদি যাওঁ বাকী কথাখিনি মই ক'বলৈ যোৱা নাই চুতীয়াৰ কথাখিনি যদি চাবলৈ যদি যাওঁ তাত যিসকল ট্ৰাইবেল মানুহ আছে মানে যিসকল মানে পাংচা নগৰ পৰা আদি কৰি যিসকল আছে অকণমান যিসকল আছে অকণমান মিচিং অকণমান ৰাভা অকণমান বড়ো অকণমান সোণোৱাল বা এনেকৈ যিসকল মানে মান টাইপৰ আদি কৰি যিমানবিলাক আমাৰ তাত থাকিব সেইটো যদি চাবলৈ যায় তাৰ তুলনাত যিহেতু বাকীবিলাক যথেষ্ট সংখ্যক বেছি না আপোনালোকে তাত আন্দোলন কৰিব পাৰে না তাত আপোনালোকে পলিটিকেলি আপোনালোকে ছাৰ্ভাইভ কৰিব পাৰে না তাত আপোনালোকে পলিটিকেলি তাত চিনাৰীটো চেঞ্জ কৰিব পাৰিব না তাত আপোনালোকৰ বাবে মন্ত্ৰী বিধায়ক বা MP MLA ইলেকশ্যনসমূহত বা প্ৰক্ৰিয়াসমূহত আপোনালোকে উঠাব কৰিব আপোনালোকে নোৱাৰে সেই স্কোপটো লৈছে কোনে ইলেকশ্যন অংক কৰি থকা বিভিন্ন ৰাজনৈতিক দলসমূহে সেই প্ৰক্ৰিয়াটো লৈছে আৰু বিভিন্ন ৰাজনৈতিক দলসমূহে চৰকাৰসমূহে যদি সেই প্ৰক্ৰিয়া ল'ব পাৰে তেতিয়াহ'লে ডিফাৰেণ্ট অট'নমাছ কাউন্সিলত যিসকল ট্ৰাইবেল অট'নমাছ কাউন্সিল সকলো মেক্সিমাম ট্ৰাইবেলে এক্সেপ্ট কমতাপুৰ মৰাণ আৰু মটকৰ বাহিৰে যদি বাকী অল অট'নমাছ কাউন্সিল যদি আমি চাবলৈ যাওঁ গোটেই চিফকেইটাটো ট্ৰাইবেলে নন ট্ৰাইবেল নেকি নহয় আৰু গোটেই চিফকেইটা যদি চাবলৈ যাওঁ 2-এজনৰ বাহিৰে যদি আমি চাবলৈ যাওঁ মেক্সিমাম 2-এজনৰ বাহিৰে বাকী 99%টোৱে ট্ৰাইবেল মুভমেণ্টৰ লগত জড়িত বা কনচাৰ্নিং কমিউনিটিৰ মুভমেণ্টৰ লগত জড়িত কিন্তু যেতিয়া আকৌ এই প্ৰক্ৰিয়াবিলাক আহে তেখেতসকলে কি কাৰণত নিৰ্মাণ হয় মই কথাটো নাজানো মই আশা প্ৰকাশ কৰিম এই প্ৰক্ৰিয়াটো একদম পুৰা মেলেৰিয়া হোৱাৰ নিচিনাকৈ আৰম্ভ যিহেতু হৈছে গতিকে অকণমান হ'লেও তেখেতসকলৰ অলপ মনত যাতে টেষ্টটো ব্লাডটো যাতে অকণমান উল্টাকৈ গতি কৰে মূৰৰ পৰা তললৈকে গৈ আছেতো গতিকে মই আশা প্ৰকাশ কৰিম সেইসকল নেতাসকলে বেয়া পালে মোৰ উপায় নাই ভাল পালে উপায় নাই গতিকে ভৰি তলৰ পৰা যাতে ব্লাডটো আহিলে মূৰত পায় তেতিয়াহে তেখেতসকলে গম পাব যে এই প্ৰক্ৰিয়াটো কি কাৰবাৰ নহ'লে এনেকৈ নহ'বই মাইক্ৰ' ট্ৰাইবেল ব্লকছ অৰ বেল গঠন কৰিবলৈ গৈছে তাত আপত্তি নাই 2খন বা 3খন গাঁৱক লৈ পেলাই মাইক্ৰ' ট্ৰাইবেল ব্লকছ গঠন কৰিবলৈ গৈছে তাত আপত্তি নাই মই এটা উদাহৰণ আপোনালোকক দিছোঁ চাব আপোনালোকে চাব যে প্ৰদ্যুৎ কুমাৰ বৰাটোৰ কেছটো আছে হাইকোৰ্টত আপোনালোকে চাব ৰাভা অট'নমাছ কাউন্সিল দুটা মই এটা বেল আৰু এটা ব্লকৰ উদাহৰণ দি আপোনালোকৰ কথাখিনি এইটো চেপ্টাৰ শেষ কৰিব বিচাৰিছোঁ গুৱাহাটী ট্ৰাইবেল বেল তাৰমানে একদম এই আজৰা যি এয়াৰপোৰ্ট বৰঝাৰ আছে তাৰ পৰা আৰম্ভ কৰি একদম 6 গাঁৱলৈকে আপোনালোকে ইয়াত চাব কিমান প্ৰব্লেম আজি তিৰাপ ট্ৰাইবেল বেল্টৰ লগত কি সাংঘাতিক কাৰবাৰ হৈছে কিমান প্ৰব্লেম ইয়াত আপোনালোকে চাব গুৱাহাটী মহানগৰখন আছে GMD এক্সটেনশ্যন হয় ছেটেলাইট টাউনশ্বিপ হয় BSFৰ কিবা ট্ৰেনজিট কেম্প বনাবলৈ যায় CRPFৰ কিবা ট্ৰেনজিট কেম্প বনাবলৈ যায় কিয় উলমা চিটি বনাবলৈ যায় কিমান সাংঘাতিক কাৰবাৰ কোনে ফেচ কৰি আছে ট্ৰাইবেল ফেচ কৰিছে হয় ৰাভা জাতীয় সংগঠনসমূহে কোনো নতুন চিন্তাই কৰিব নোৱাৰে সদায় তাক লৈ ব্যস্ত থাকিব লগা হয় তাৰমানে বাকী কথা বা সদায় তাৰ চিন্তাক লৈ পেলাই কোনোবা ব্যস্ত কৰিছে সি কংগ্ৰেছ চৰকাৰে নাহক সি BJP চৰকাৰে নাহক সি AGP চৰকাৰে নাহক কোনোবা চৰকাৰ আহিলে যদি তেনেকৈ কৰি তেহে বচাই দিব তাৰ মুক্তিটো ক'ত একদম সিপিনে যাওক বৰ্ধমান ট্ৰাইবেল ব্লক একদম লাষ্টত দিছোঁ একদম 55 পৰা আৰম্ভ হৈছে তাত এই প্ৰব্লেমটো নহয় তাত আকৌ সংখ্যালঘু ৰাইজৰ পুমুৱা মুছলমানৰ উৎপাত লাষ্ট গাঁওখন তিলাপৰা গাঁও আপোনালোকে চাব একদম 55 কাষত লাগি আছে পুৰা পুমুৱা মুছলমান মানুহৰ তাত পুৰা আগ্ৰাসন হৈছে গুৱাহাটী ট্ৰাইবেল বেল্ট 6 গাঁও ট্ৰাইবেল বেল্ট বা দক্ষিণ কামৰূপ ট্ৰাইবেল বেল্টৰ যি ক্ৰাইটেৰিয়া যি ধৰণৰ চেলেঞ্জেছ আছে বৰ্ধমান ট্ৰাইবেল ব্লক তাৰ চেলেঞ্জটো বেলেগ ইয়াৰ ৰেমেডিটো ক'ত
ইয়াৰ ৰেমেডি এটাই ট্ৰাইবেল সংগঠনসমূহ চৰকাৰ থকা মানুহসকল চৰকাৰী প্ৰতিনিধিসকল সকলো চিভিল ছ'চাইটিয়ে মুভমেণ্ট কৰি এই বছৰত অনাদি অনন্তকাললৈকে যাতে সুৰক্ষিত কৰি ৰাখিব পৰা যায় তাৰ কাৰণে কৰিব লাগিব আৰু তাৰ কাৰণে সকলো ট্ৰাইবেল মানুহ ইউনাইটেড হ'বলৈ ইয়াৰ ফাইট কৰাটো উচিত এই আহ্বানবোৰ থাকিল ছেকেণ্ড কনচেপ্ট আহিল চিক্সুৱেল বাকী যিখিনি অট'নমাছ কাউন্সিল আছে সেইখিনি চিক্সুৱেলৰ কথাখিনি কোৱা হৈছে ইয়াত ছেকেণ্ড এজেণ্ডাটোত কোৱা হৈছে যে BTC হ'ল প্লেনছলৈকে BTC চিক্সুৱেল হোৱাৰ পিছত কি হৈ গ'ল 3082খন গাঁৱৰে 2003 চনত চুক্তি হ'ল দীৰ্ঘদিন বড়ো মুভমেণ্টৰ সংক্ৰান্তত হাজাৰ হাজাৰ মানুহৰ মৰামৃত্যুৰ ফলশ্ৰুতিত BTC চুক্তি হ'ল আণ্ডাৰ 60 যে চিক্সুৱেল হোৱাৰ পিছত তেখেতসকলে ৰেঞ্জাৰ্ছটো তেখেতসকলে পালে ৰিপ্ৰেজেণ্টেশ্যন তেখেতসকলে আহিল লেজিসলেটিভ পাৱাৰ তেখেতসকলৰ হাতত থাকিল ফাইনেন্সিয়েল পাৱাৰ তেখেতসকল থাকিল থকাৰ পিছত আজিৰ ভাৰত স্বাধীন হোৱাৰ পিছত 2003 চনৰ আগৰ 2003 চনৰ পিছৰ যদি আমি কথা চাবলৈ যাওঁ আজি তাৰিখত BTCৰ যি ধৰণৰ পৰিৱৰ্তন হৈছে আজি বিটিয়া বেছিকৈ BTC বুলি এইকাৰণে আহে কোনো বেলেগ জাৰে কনফিউজটো আপোনালোকে নহয় চৰকাৰখন কিন্তু BTC দেই আপোনালোকে ভুল ব্যাখ্যা নিদিব কোনে চৰকাৰখন BTC এৰিয়াটো বিটিয়াৰ আগত এৰিয়াটো আছিল BTA এটা ভুল নকৰিব চৰকাৰখন বিটিয়াৰ নহয় কোনোবাই ক'লে মই নামানে কাৰণ বিটিয়াৰখন কোনো আইন চাইন হোৱা নাই BTCখনে আইন হৈ আছে তো গতিকে BT কাউন্সিলখন BTC বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিলে হয় গতিকে 2003 চনৰ পৰা আজি তাৰিখলৈ যদি আমি চাওঁ আজি প্ৰমোদ বড়ো ডাঙৰ নেতৃত্বত যদি আমি কাউন্সিলখন চাওঁ আজি তাত সুন্দৰভাৱে ৰিপ্ৰেজেণ্ট আহিছে তাৰ ENGM MCL পৰা সকলোবিলাক আহে তাত আজি তেখেতসকলৰ লেজিসলেটিভ পাৱাৰটো আছে কিছুমান স্পেচিফিক ডিপাৰ্টমেণ্ট আজি 47 ডিপাৰ্টমেণ্ট আছে সেই ডিপাৰ্টমেণ্টসমূহৰ নিজাববীয়া আঁচনি নিজাববীয়া ডেভেলপমেণ্টেল এক্টিভিটি নিজাববীয়া পৰিকল্পনা বা সেইবিলাক বিষয়বস্তুবিলাকৰ ওপৰত সেই ছাবজেক্টবিলাকৰ ওপৰত তেখেতসকলে নিজাববীয়া পৰিকল্পনা কৰি তাৰ জনসাধাৰণক আগুৱাই নিয়াৰ কাৰণে তেখেতসকলে নিজৰ লেজিসলেটিভ পাৱাৰটো তেখেতসকলৰ হাতত আছে এৰিয়াটোৰ হাতত আছে মোৰ দেন 34 লাখ 35 লাখ পপুলেশ্যন তাত তেখেতসকলে বসবাস কৰি আছে বিভিন্ন জাতি আৰু জনগোষ্ঠীবিলাকৰ ক্ষেত্ৰত লেণ্ড ৰাইটছটো তেখেতসকলে লেণ্ড ৰাইটটো তেখেতসকলে BTC চুক্তিৰ যোগেদি তাত ট্ৰাইবেল বেল এণ্ড ব্লকসমূহ তাত গ্ৰহণ কৰি তাত সুন্দৰভাৱে তাত লেণ্ড এপ্লাই টু লেণ্ডৰ ফৰ্মুলাটো বা লেণ্ড পলিচিটো তেখেতসকলে নতুনকৈ ধুনীয়াকৈ ডিচিশ্যন লৈ পেলাই তেখেতসকলে কাম কাজ কৰাৰ পৰিৱেশটো তেখেতসকলৰ হাতত আহি গৈছে গতিকে আগত যেতিয়া চিক্সুৱেল নোহোৱাৰ আগত যেতিয়া BSC বা তাৰ আগত যি ধৰণৰ প্ৰক্ৰিয়া আছিল যি ধৰণৰ BTC অঞ্চলটো আজিৰ বড়োলেণ্ড এলেকাটো যি পৰিৱেশত আছিল আজি BTC ফৰ্মেশ্যন হোৱাৰ পিছত আণ্ডাৰ 6 চিডুলৰ ক্ষেত্ৰত তাত ডেভেলপমেণ্টেল এক্টিভিটি আগবাঢ়িল তাত বিভিন্ন জাতি জনগোষ্ঠীসমূহৰ ৰাইটটো কি বস্তু তাত তেখেতসকলে গম পালে ভূমিৰ ৰাইটটো কি হৈছে লাইন অভাৰ দ্য ৰাইট অভাৰ দ্য লেণ্ড কি বস্তু তেখেতসকলে গম পোৱা হৈ গ'ল লেজিসলেটিভ পাৱাৰটো কি বস্তু তাত তেখেতসকলে গম পোৱা হৈ গ'ল আৰু সামগ্ৰিকভাৱে তাত মানুহৰ পিপুলছ ৰিপ্ৰেজেণ্টেশ্যনটো কেনেকুৱা সেই কথাখিনি BTC আণ্ডাৰ 6 চিডুল ফৰ্মেশ্যন কৰাৰ পিছত সেই অঞ্চলৰ মানুহসকলে গম পাই গ'ল বড়ো ৰাইজে গম পাই গ'ল আৰু বড়ো ৰাইজে শাসন কেনেকৈ কৰিব লাগে এটা অঞ্চলৰ ওপৰত তেখেতসকলে সম্পূৰ্ণভাৱে গম পোৱা আৰম্ভ হৈ গ'ল গতিকে তেনেকুৱা পৰিৱেশত যদি চাবলৈ যায় আগত পাহাৰত আছিল এতিয়া ভয়ামন হৈ গ'ল বাকী যিখিনি কাউন্সিল যদি আমি কথাখিনি ক'বলৈ যাওঁ বিশেষকৈ ৰাভা হাছং মিচিং আৰু তিৱা অট'নমাছ কাউন্সিল যদি কথাখিনি ক'বলৈ যাওঁ যে চিক্সুৱেল দিব নোৱাৰে বুলি কাৰণটো ক'ত আছে 2005 তেতিয়াৰ কংগ্ৰেছ গভৰ্ণমেণ্টৰ নেতৃত্বত ডাক্তৰ ভমিত বৰ্মাৰ নেতৃত্বত যিটো ইণ্টাৰিম কমিটি আছে যিটো মানে মিনিষ্ট্ৰিয়েল চাব কমিটি আছিল সেই চাব কমিটিটো একদম ক্লিয়াৰলি ৰিকমেণ্ডেশ্যন দি থৈ গৈছে যে ৰাভা হাছং মিচিং আৰু তিৱা অট'নমাছ কাউন্সিলক ভাৰতবৰ্ষৰ সংবিধানৰ 6ষ্ঠ অনুচ্ছেদ অন্তৰ্ভুক্ত কৰা আপত্তি নাই ইন দ্য লাইন অফ BTC বুলি তেখেতসকলে কৈ থৈ ইন দ্য লাইন অফ যদি BTC বুলি কোৱা যায় তেতিয়াহ'লে সেই সময়ত ইণ্টাৰিম ৰিপৰ্ট দিলে সেই ৰিপৰ্টটো তেখেতসকলে ফাইনেল ৰিপৰ্ট কৰিব নোৱাৰিলে পৰৱৰ্তী সময়ত আজিৰ গভৰ্ণমেণ্টখনে কি কাৰবাৰখিনি কৰিলে যে এটা কেবিনেট মিনিষ্ট্ৰিয়েল চাব কমিটি কেবিনেট চাব কমিটি এটা গঠন কৰি দিয়াৰ পিছত আণ্ডাৰ হেডেড বাই দ্য ডাক্তৰ অনুজ পেগু কৰি দিয়াৰ পিছত 9 ফেব্ৰুৱাৰী 2024 9 ফেব্ৰুৱাৰীত তেখেতসকলে পঠাই দিলে যে ৰাভা হাছং মিচিং আৰু তিৱা অট'নমাছ কাউন্সিল চিক্সুৱেলটো তেখেতে কনষ্টিটিউচনেল ষ্টেটাছ এটা দিব লাগে বুলি তেখেতসকলে কৈ পঠালে আৰু তাত দুটা ছেপাৰেট পেৰাগ্ৰাফ বনাই দিলে ৰাভা হাছং অট'নমাছ কাউন্সিল কম্পেক্ট এণ্ড কোৰ এৰিয়া আৰু মিচিং আৰু তিৱা অট'নমাছ কাউন্সিলটো মানে কোৰ এণ্ড ছেটেলাইট দুটা এৰিয়া তাত কাভাৰ হৈ কাৰবাৰখিনি হৈছে এতিয়া মোৰ যুক্তি এনেকৈ হ'ব আহি তাৰিখত কাৰবাৰখিনি হ'ব মোৰ আহ্বানটো থাকিব আপোনালোকে বেলেগ চেঞ্চত নল'ব মোক বেলেগ দৃষ্টিভংগীৰো নল'ব যে বেচিকেলি আজি কাৰ্বি আংলঙত দুটা ভাগতে আছে তাত ছেটেলাইট বুলি কয় কিন্তু সাংঘাতিক ৰূপত ছেটেলাইটটো নহয় তাত এটা এইটো অঞ্চল এটা সিটো অঞ্চল নগাঁওখন পাৰ হৈ পায় কিন্তু আমি যদি আজি চাবলৈ যাওঁ ৰাভা হাছং অট'নমাছ কাউন্সিলটো যে আৰম্ভ হৈ গ'ল একদম ৰাণীৰ পৰা BSFৰ কেম্পৰ পৰা একদম সিপিনে গৈ জৰামগুচি তাৰমানে টিকৰিকলৈকে কম্পেক্ট কৰি একদম কোৰ এৰিয়া তাত অসুবিধা নাই ইয়াত ট্ৰাইবেল নন ট্ৰাইবেল চব মানুহে তাত ইয়াত আছে কোনো অসুবিধা নাই প্ৰায় 7 লাখ পপুলেশ্যন আজিৰ তাৰিখত আছে তাত গতিকে আমাৰ কাৰণে কোৰ এৰিয়া বুলি কোৱাৰ লগে লগে তাত অসুবিধা নাথাকে সুন্দৰ পৰিৱেশটো আছে কাৰ্বি
কিন্তু মোৰ আজিৰ মঞ্চতে কথাখিনি ক'বলৈ যাম আমি মিচিং ৰাভা তিৱা বাকী অট'নমাছ কাউন্সিলখিনিৰ ক্ষেত্ৰত তেখেতসকলে কেনেদৰে আগবাঢ়িলে যে মই তেখেতসকলৰ কথাখিনি মই ক'বলৈ নাযাম তিনিখন অট'নমাছ কাউন্সিলক মই কনফাইন কৰিম আজিৰ এই বিষয়বস্তুটোৰ ক্ষেত্ৰত যে বাকী দুখন অট'নমাছ কাউন্সিলৰ ক্ষেত্ৰত মোৰ আহ্বান থাকিব আজি বেলেগ চেঞ্চন নল'ব মই পজিটিভ এটিচিউড লৈ কথাখিনি কৈছোঁ যে আমি 8খন জিলাত আছে মিচিং অট'নমাছ কাউন্সিল বা 9খন জিলাত বা 10খন জিলাত আপোনালোকে গম পাব মোৰ ক'বলগীয়া নাই তিৱা অট'নমাছ কাউন্সিলখনত 4খন জিলাত বা 5খন জিলাত বা 6খন জিলাত আছে তাতো মোৰ ক'বলগীয়া কোনো কথা নাই কিন্তু মোৰ আহ্বান থাকিব যদি মিচিং ৰাভা আৰু তিৱা অট'নমাছ কাউন্সিলখনত যদি শিক্ষল প্ৰক্ৰিয়া কৰিবলৈ যাওঁ এটলিষ্ট আমি এটা সুন্দৰ পৰিৱেশৰ এটা কোৰ এৰিয়া বাছি লৈ বাকী এলেকাখিনি যাতে আমি এৰি ফেলে যদি সেই এলেকাটোক লৈ পেলাই কৰিব পাৰোঁ সেই অংকত চাব যদি দুটা এটা চেটেলাইট চিটি এটা কোৰ এৰিয়া হয় তাতো ক'বলৈ কথা নাই কিন্তু কোনোবাখন জিলাত কেৱল দুটা সমষ্টি কোনোবাখন জিলাত কেৱল 3টা সমষ্টিৰ যদি ইমান লাৰ্জ স্কেলত যদি আমি চেটেলাইট এৰিয়া ৰাখি পেলাই যদি আমি শিক্ষল প্ৰক্ৰিয়াটো যদি মিচিং ৰাভা তিৱা অট'নমাছ কাউন্সিলখন লৈ যাবলৈ বিচাৰোঁ তাত গভৰ্ণমেণ্টে পলিটিক্স কৰিব গভৰ্ণমেণ্টক বেয়া পাই লাভ নাই তাৰ আগতে আমাৰ মাজত পলিটিক্সটো কৰি আমি অকণমান যদি কনফাইন কৰি লৈ পেলাই যদি সেই এৰিয়াটোক যদি আমি আগবাঢ়িবলৈ যোৱা যায় মই ভাবোঁ চৰকাৰখনক বাধ্য কৰিবৰ কাৰণে সক্ষম হ'ম কাৰণ ইতিমধ্যে ইউনিয়ন হোম ছেক্ৰেটাৰী লেভেলত যি ডিছকাশ্যনটো হৈছিল ইতিমধ্যে ইউনিয়ন হোম ছেক্ৰেটাৰীয়ে দুটা কথা হাইলাইট কৰিছে এটা কথা হৈছে যে শিক্ষলৰ বাহিৰে বেলেগ কোনো কাৰ্বন শিক্ষল ইয়াত এপ্লাই নহয় আৰু শিক্ষল হ'বলগীয়া যিহেতু কোৰ এৰিয়াৰ প্ৰয়োজন হৈছে গতিকে কোৰ এৰিয়াত য'ত আছে কোৰ এৰিয়াটো কনফাইন কৰিবৰ কাৰণে ইতিমধ্যে ছাজেষ্টটো আগবঢ়াইছে মিচিং অট'নমাছ কাউন্সিলৰ চিফ প্ৰেচিডেণ্ট আছিল তিৱা অট'নমাছ চিফ প্ৰেচিডেণ্ট আছিল আজি তিলেক দলে আমাৰ ইয়াত উপস্থিত আছে তেখেত প্ৰেচিডেণ্ট আছিল ইউনিয়ন হোম ছেক্ৰেটাৰী ছাজেষ্ট কৰিছে যে তেখেতসকলে এটা কোৰ এৰিয়া কনফাইন এৰিয়া এটা বাছি লোৱা হয় একৰ্ডিংলি গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই সেই প্ৰচেছত আগবাঢ়ি যাব পাৰে গতিকে মোৰ আশাটো এনেকৈ থাকিব বাকী ঠেগান দেউৰী সোণোৱাল কছাৰী অতি শেহতীয়াভাৱে গঠন কৰা বড়ো কছাৰী অট'নমাছ ৱেলফেয়াৰ অট'নমাছ কাউন্সিল এই কাউন্সিলসমূহৰ ক্ষেত্ৰত যদি আমি কনষ্টিটিউশ্যনেল ষ্টেটাছৰ কথাখিনি চাবলৈ যাম তেতিয়াহ'লে এই দৃষ্টিভংগী এই লক্ষ্যটো আগত ৰাখি পেলাই যদি আমি মোৰ কনফাইন কৰি পেলাই যদি গোটেই ট্ৰাইবেলসকল ইউনাইটেড হৈ পেলাই যদি আমি কাম কাজখিনি কৰিব পাৰোঁ মই ভাবোঁ এই ক্ষেত্ৰত আমি ছাকচেছফুল ৰেটটো আমাৰ কাৰণে ভাল হ'ব হাই হ'ব আৰু তেতিয়া আমি আশা প্ৰকাশ কৰিম যে ইমান দিনে আমি কনষ্টিটিউশ্যন ষ্টেটাছ বা শিক্ষল বিচাৰি যিখন সংগ্ৰাম কৰিছোঁ সেই সংগ্ৰাম ছাকচেছ কৰিবৰ কাৰণে সম্ভৱ হ'ব আৰু সেইদিনাখনে সম্ভৱ হ'ব যিদিনাখন দিছপুৰ চৰকাৰৰ ভিতৰত থকা মন্ত্ৰী বিধায়কসমূহ জনজাতি মানুহসকলৰ কথাখিনি মই কৈছোঁ বা দিল্লীত থকা জনজাতি যিসকল আমাৰ MP আছে বা যিসকল মিনিষ্টাৰ্ছ আছে তেখেতসকলে যদি আমাক সহায় কৰিব আমি এই পলিটিক্সটো যদি আমি লৈ যাব পাৰিম তেতিয়াহ'লে আমাৰ কাৰণে সম্ভৱ হৈ উঠিব আৰু তাৰ ক্ষেত্ৰত সকলোৱে কাম কাজ কৰিবলৈ মই আহ্বান জনাইছোঁ আৰু একৰ্ডিংলি গোটেই জনজাতিসকলৰ বিফৰ গ্ৰাণ্টিং অট'নমি পোৱাৰ আগত অসমৰ জনজাতিসকলে যেনেধৰণে ইউনাইটেড আমি ফাইট কৰিবৰ কাৰণে আমি আমাৰ ইউনিফিকেশ্যনটো আছিল আমাৰ ইউনিটিটো আছিল সেই ইউনিটিটো যদি আমি পুনৰ ৰিভাৰ্ট বেক আমি কৰিব পাৰোঁ সকলোৱে ফৰ দ্য ইণ্টাৰেষ্ট অফ দ্য গ্ৰেটাৰ ছ'চাইটি অফ দ্য ট্ৰাইবেল পিপল বা ট্ৰাইবেল প্ৰব্লেমবিলাকৰ কাৰণে যদি আমি ইউনাইট হ'ব পাৰোঁ তেতিয়াহ'লে মই ভাবোঁ এই সমস্যাবোৰ সমাধান কৰিবৰ কাৰণে সক্ষম হ'ব আৰু মোৰ আহ্বান থাকিব মানে অসমৰ ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে যিহেতু ইউনিয়ন ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টলৈকে এই ৰিকমেণ্ডেশ্যনটো পঠাইছে মই আশা প্ৰকাশ কৰোঁ যে ত্ৰিপুৰাৰ নিচিনা কৰে ত্ৰিপুৰা থাৰ্ড টাইম ত্ৰিপুৰাত এতিয়া যে ত্ৰিপুৰা হিল ডিষ্ট্ৰিক্ট অট'নমাছ কাউন্সিলখন যে আছে তাৰ কাৰণে ত্ৰিপুৰা এছেম্বলিত থাৰ্ড টাইম তেখেতসকলে ত্ৰিপুৰীসকলক অট'নমাছ কাউন্সিল দিব লাগে আণ্ডাৰ শিক্ষল দিব লাগে বুলি তেখেতসকলে এছেম্বলিত ৰিজলিউশ্যন এডপ্ট কৰি তেখেতসকলে বাৰে ইউনিয়ন গভৰ্ণমেণ্টক তেখেতসকলে প্ৰেছাৰ কৰিছিল বাধ্য দিছিল আজিৰ এই স্পেচিয়েল কনভেনশ্যনৰ যোগেদি মোৰ আহ্বান থাকিব অসমৰ সংশ্লিষ্ট সকলো লোকে অসম চৰকাৰখনৰ প্ৰতি যে ত্ৰিপুৰা যদি কৰিব পাৰে অসম চৰকাৰ এখন প্ৰেছাৰ টেকটিক্স হিচাপে ভাৰতবৰ্ষ চৰকাৰক কৰিব নোৱাৰা কোনো কাৰণ নাই ইউনিয়ন হোম মিনিষ্ট্ৰীক লবিং কৰিব নোৱাৰা কোনো কাৰণ নাই চৰকাৰখন একেই মই ভাবোঁ সেই ক্ষেত্ৰত তেখেতসকলে কৰিব পাৰিব কৰিব নোৱাৰা কোনো কাৰণ নাই যদি ইচ্ছা তেখেতলোকৰ থাকে আৰু যদি ইচ্ছা যদি নাই ট্ৰাইবেল কিমান 34 লাখ মৰি যা একো নহ'ব কোনোবাই নমাৰাকে প্ৰটেক্টেড ক্লাছ হ'ব নমাৰাকে ST হ'ব নমাৰাকে চব বস্তু পাই যাব তাত খাতিৰ ডিছপুৰখনৰ কোনো কথা নাই গতিকে আমি কিয় মৰিম তাহাঁতকো মাৰিম আপোনালোকে কিয় মৰিম তিৰা ট্ৰাইবেল বেল্টত যি কাৰোবাৰ হৈছে আপোনালোকে কেলে মৰিব বেলেগকো মাৰি লৈ যাম এইটো ৰেকৰ্ড হৈছে সাংবাদিকসকলেতো বেয়াকৈ লিখি দিব এই মানুহ মাৰিব খুজিছে বুলি কথা কৈছে মই ইয়াত যিয়ে ৰেকৰ্ড কৰিছে সাংবাদিকবিলাকৰ যদি কোনোবা মনেতো ভুলতো যদি কোনোবা আছে মনে এইবিলাক নিলিখিব এয়া আমাৰ মাজত আলোচনাটো হৈ আছে পিছত যি লিখিব লাগে মই মুখতে কৈ দিম ডাইৰেক্ট ডাঙৰ কথা নহয় গতিকে এই ধৰণৰটো থাকিলে মই বিশেষ নকওঁ তাৰ কাৰণে আপোনালোকে ক্লিয়াৰ হ'ব এই বস্তুবিলাকৰ ক্ষেত্ৰত থাৰ্ড মই কথাখিনি আহিছোঁ আজিৰ ক্ষেত্ৰত ফৰেষ্ট ডলাৰ এক আপোনালোকক এটা মই উদাহৰণ দি আৰম্ভ কৰিব বিচাৰিছোঁ চাব আপোনালোকে যাওক ৱেষ্ট বেংগল আপোনালোকে ৱেষ্ট বেংগলত যাওক ৱেষ্ট বেংগলৰ এখন গাঁও আছে ৰাভা গাঁও সেই গাঁওখনৰ নাম হৈছে কুকলুং বস্তি
কুকুলুং বস্তি মানে 24 পরগনার পৰা একদম আরম্ভ করি এখানে মই কৈ দিছো AS18M5355 AS18J 33344